জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱস। জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ সোমবাৰে 16 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সোমবাৰে পুৱা কন্যকাৰ চৌহদত শোভাযাত্ৰা আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে পামখনৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। কন্যকাৰ এই কৃষিভূমিতে প্ৰতিষ্ঠা হোৱা নামঘৰত সোমবাৰে শংকৰী কলা সংস্কৃতিৰ চৰ্চা চলে। খিলঞ্জীয়া যুৱক যুৱতীক ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনত সংস্থাপন দিয়া হৈছে বুলি কয় বিধায়কজনে। কন্যকাৰ প্ৰায় ৫,০০০ বিঘা ভূমিত কৃষিকৰ্মৰ বিপ্লৱ সূচনা কৰা হৈছে বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। আনহাতে দিনৰ ১১ বজাৰ পৰা কন্যকা কৃষি পামত বিধায়ক হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ সভাত কন্যকাৰ ভৱিষ্যত পৰিকল্পনা আঁচনিৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। আজিৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত এই যে নামঘৰ আছিল, তাতে খেৰ বাঁহৰ ঘৰ আছিল। মই পংকজ হাজৰিকাক ধন্যবাদ দিম। আমি হয়তো ভবা নাছিলোঁ এই তথ্যবিলাক ৰাখিব লাগে। তেওঁ ফটো মাৰি মাৰি সেই যে ঘৰটো, যিটো ঘৰৰ বেৰ নাছিলে, যিটো ঘৰত আমি ৰাতি ৰাইফলটো কাণত লৈ সেই আধা বেৰ থকা ঘৰটোত আমি কেনেকৈ নিশা কটাইছিলোঁ, আজি নামঘৰৰ থাপনাৰ জেগাত আমি কেনেকৈ তুলসী এজোপাত বন্তি জ্বলাইছিলোঁ, কেনেকৈ আজি সেয়া হ'ল নামঘৰ। ইয়াত দবাৰ শব্দ নাছিলে, ইয়াত কিহৰ শব্দ আছিলে আপোনালোকে জানে। কিন্তু অসমীয়াৰ এই মাটি, এটা সময় আছিল ভৰলীৰ যেতিয়া গ্ৰাসত পৰিল, মাটিখিনি এৰি গুচি যাব লগা হ'ল। মাটিখিনি যেতিয়া ভৰলীয়ে নদীয়ে এৰি দিলে, মা ভৰলীয়ে যেতিয়া এৰি দিলে, এই মাটিখিনি বেলেগ বেলেগ অচিনাকি মানুহে তেওঁলোকে অধিকাৰ কৰিলে। আৰু তাৰপিছত আজি সেই যে আমাৰ পূৰ্বপুৰুষ বয়োজ্যেষ্ঠসকলে ইয়াত যি নামঘৰ আছিল, ইয়াত যি ভাওনা হৈছিল, আমি সেই কথাবিলাক ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ যে ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ প্ৰতিষ্ঠা দিৱসত আমি নিশা ভাওনা কৰিবলৈ সক্ষম হলো। ইয়াত দবা বাজিল, শংখ বাজিল, খোল বাজিল, তাল বাজিল, গায়ন বায়নৰ শব্দত অসমীয়াৰ স্বাভিমান জাগ্ৰত হৈ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।